মোৰ যে বিৰাট খং উঠিছে দেই। আৰু মায়েও কথাবোৰ বুজি নাপায় কিয়? অৱশ্যে মাক মই একো কোৱাও নাই নহয়, কেনেকৈনো গম পাব মায়ে। কিন্তু ৰাজীৱৰ মাকক যে ইয়াত দেখি পিনে মোৰ বিৰাট খং উঠিছে। কি দৰকাৰ বাৰু আমাৰ ঘৰলৈ আহিবলৈ? আৰু মোকতো দেখিবই নোৱাৰে, তো এতিয়া ইয়ালৈ আহি মানে কি কৰিব বিচাৰিছে মই একো ধৰিব পৰা নাই। ৰাজীৱৰ ওপৰতো খং উঠিছে মোৰ। বৰ বিহু, এইখিনি সময় মই ঘৰত থাকিলে কি কৰি পাম ঠিক নাই। সেইটো কাৰণে আমাৰ শ্বপিং কৰিব আছিলে নহয়, কৰি লওঁগে ব'ল। এইবোৰ আজি বাজে আলহী লৈ মই মাথা মাৰি থাকিবলৈ নাই। মায়ে খং কৰিলে ক'ব, পিছত মাক মই ভালকৈ বুজাই দিম। ৰজুলি, তই ইমান উৎপাত নলগাবিচোন। শ্বপিং কৰিবলৈ অথনিয়ে তই কৰিম বুলি কোৱা হ'লে একেবাৰে কৰি আহিব পাৰোঁ। এতিয়া আহি পিনে আকৌ যাবলৈ মন নাযায়। আৰু তই ইয়াৰ পৰা এনেকৈ গুচি গ'লে প্ৰব্লেম ছল্ভ নহয় নহয়। তই ইয়াৰ পৰা যাব নালাগে, কিবা এটা কৰিব লাগিব। আৰু ৰাজীৱৰ মাকৰ উদ্দেশ্য কি আমি জানিবই লাগিব। তেওঁতো ইমান সোনকালে সলনি হৈ যোৱা বিধৰ নহয়, কাৰণ কি নাই কৰা তোৰ লগত, চব কৰি ল'লে যিমান যি কৰিব আছিলে। এতিয়া হঠাৎ ইয়ালৈ আহি গৈছে। মই সঁচাকৈ এইটো নৰ্মেল কথা হ'ব নোৱাৰে। গতিকে তই ইয়াৰ পৰা এনেকৈ গুচি গ'লে নহ'ব। তেন্তে মই এতিয়া কি কৰিব লাগে বিহু? সিহঁতৰ লগত গৈ হাঁহি মাতি কথা পাতিব লাগে, আগত যি হ'ল গ'ল চব পাহৰি পিনে? মোৰ দ্বাৰা নহ'ব দেই। ঠিক আছে হ'ব দে, শ্বপিং কৰিবলৈ নাযাওঁ তেতিয়াহ'লে, কিন্তু আলহীৰ লগতো কথা পাতিবলৈ নাই। মোৰ কাৰণে সিহঁতি কোনো নহয়। মায়ে যি কৰে কৰি থাকক, কিন্তু মই কাৰো লগত কথা পাতিবলৈ নাই। ব'ল মোৰ ৰুমলৈ ব'ল, তাতে গৈ আমি দুয়োজনী কি কৰিব আছে কৰিম। ঠিক আছে হ'ব দে, ৰুমতে গৈ পিনে আমি অলপ দেৰি তাতে ৱেইট কৰোঁ ইহঁতি যোৱালৈকে। তাৰপিছত মাক গোটেইবোৰ কথা ভালকৈ বুজাই দিবি, তেতিয়া মায়ে বুজি পাব নহয়। ইমানো নুবুজা নহয়তো। এতিয়া তহঁতৰ মাজত কি হৈ আছে, ৰাজীৱৰ মাকজনী কেনেকুৱা, সেইবোৰ একোৱেই নাজানে। সেইকাৰণে হয়তো মায়ে তোক খং কৰিব পাৰে, কিন্তু যেতিয়া গম পাব তেতিয়া চাবি তোক ছাপৰ্ট কৰিবই। অঁ মানুহজনী এতিয়াহে দেখিলোঁ, ক'ত আছিলাগে? মায়েতো কোৱা মতে তুমি অথনি ঘৰলৈ আহিলা, তেতিয়াহ'লে আমাক মাত লগাবলৈ অহা নাছিলা কিয়? মই আৰু ৰাজীৱকো তোমাৰ কাৰণেহে আহিছোঁ। এতিয়া উপায় নাই আৰু, ৰাজীৱে যেতিয়া নেকি তোমাক এৰিবই বিচৰা নাই, সেইকাৰণে ভাবিলোঁ তোমালোকৰ বিয়াৰ কথা মাৰ লগত আলোচনা কৰিলোঁ। প্লিজ সেইবুলিহে আহিছোঁ। মই আপোনাক চিনি পাবলৈ আৰু বাকী নাই। গতিকে আপুনি আজি ইয়ালৈ কি উদ্দেশ্য লৈ আহিছে সেইবোৰ মই একো নাজানো, কিন্তু নাজানিলেও মই এইটো ভালকৈ জানো যে আপুনি ইয়াত মোৰ কাৰণেতো অহা নাই। ইয়াৰ মাজতো আপোনাৰ নিশ্চয় কিবা কুকৰ্ম লুকাই থাকিব। গতিকে মোৰ আগত এইবোৰ নাটক নেদেখুৱাব। মোৰ আগত এইবোৰ নাটক দেখাই একো লাভ নাই। আপোনাক মই ভালকৈ চিনি পালোঁ। অঁ জুলি, তুমি এনেকৈ কথা পাতিছা যে মোৰ লগত? মই আৰু ৰাজীৱ তোমাৰ কাৰণেহে ইয়ালৈ আহিছোঁ, তোমাৰ মাৰ লগত তোমালোক দুটাই কথা পাতিবলৈ। আৰু তুমি মোক ভুল বুজিছা। অঁ ঠিক আছে, মই গম পাওঁ বাৰু, তোমাৰ লগত মই বহুত কিবা কিবি কৰিলোঁ, যিমান যি আছিলে চব কৰিলোঁ। কিন্তু তুমি এতিয়া সেইবোৰ পাহৰি যাব নোৱাৰানে? ময়ো পাহৰি যাব বিচাৰিছোঁ। ভাবিছিলোঁ তোমালোক দুটাকে মই দূৰ কৰিব পাৰিম, কিন্তু ৰাজীৱে কেতিয়াও মান্তিয়ে নহয়। সেইকাৰণে উপায় নাপায় মই তল পৰি দিব লগা হ'ল। এতিয়া আকৌ তুমি মোক ভুল বুজিছা। প্লিজ আণ্টি, মই কৈছোঁ নহয় মোৰ আগত আপুনি এইবোৰ নাটক নকৰিব। আৰু আপোনাৰ এই তেলীয়া মিঠা কথাই মোৰ মাকো বুৰ্বক বনাব নাহিব। মই ভালে ভালে কৈছোঁ, আপোনালোক এতিয়া ইয়াৰ পৰা গুচি যাওক। ৰাজীৱ প্লিজ, তুমি তোমাৰ মাক লৈ ইয়াৰ পৰা ভালে ভালে গুচি যোৱা, নহ'লে কিন্তু কথা বেয়া হৈ যাব। জুলি, তোমাৰ হৈছে কি? তুমি মানে মোৰ মাৰ লগত এনেকৈ কিয় কথা পাতিছা? মই গম পাইছোঁ মায়ে তোমাৰ লগত যি কৰিলে সেইটো কাৰণে তুমি মাক বেয়া পোৱা, মাৰ ওপৰত খং উঠি আছে। কিন্তু আজি তুমি ভুল বুজিছা। মায়ে নিজে মোক ইয়ালৈ লগ ধৰি লৈ আহিছে। মইতো নাহোঁ বুলি ভাবিছিলোঁ এবাৰ, কাৰণ তুমিও মোক বেয়া পাই আছা। কিন্তু মায়ে জোৰ কৰিলে, আৰু মায়ে কৈছিলে যে তোমাক চৰি ক'ব তোমাৰ লগত যি কৰিলে তাৰ কাৰণে, আৰু আমাৰ দুটাৰে যি ৰিলেশ্যনশ্বিপ আছে সেইটো আগবঢ়োৱাত সহায় কৰিব। আৰু তুমি এতিয়া এনেকৈ মাক কৈছা যে? ৰাজীৱ হ'ব হ'ব, তুমিও এতিয়া তোমাৰ মাৰ ছাইড ল'ব নালাগে। তোমাৰ মায়ে জুলিৰ লগত কি কৰিলে তুমি পাহৰি থাকিলা নেকি? তুমি পাহৰিলেও কিন্তু আমি পাহৰিবলৈ নাই, কাৰণ সেইবোৰ পাহৰাৰ কথাও নহয়। এতিয়া তোমাৰ মায়ে ইয়াত নাটক দেখাই থাকিলে চব সঁচা হৈ নাযায় নহয়। ইয়াত এইবোৰ কি হৈ আছে? পিহু, জুলি, তোমালোকে আলহীৰ লগত এনেকুৱা ব্যৱহাৰ কৰি আছা যে? আলহীৰ লগত এনেকুৱা কৰিবলৈ কোনে শিকাইছে? জুলি, তোমাকোতো মই এইবোৰ শিকোৱা নাই, তেতিয়াহ'লে এইবোৰ কি মানে? মা, তুমি সেইবোৰ একো নাজানা। ৰাজীৱৰ মাকে মোৰ লগত কি কৰিলে তুমি একো গমেই নোপোৱা। গম পোৱা হ'লে এনেকৈ তুমি মনে মনে নাথাকা, এতিয়া এওঁলোকক ইয়াৰ পৰা গুচি যাবলৈ ক'লা হয়। ক'ম তোমাক মই গোটেইবোৰ কথা ক'ম, তেতিয়া তুমি গম পাবা এই মানুহজনীয়ে মোৰ লগত কি কৰিছে। এতিয়া তুমি মোক খং কৰি একো লাভ নাই, মই কেতিয়াও এনেকুৱা নকৰোঁ, তুমি ভালকৈ জানা। বাইদেউ, মই যে সঁচাকৈ একো ধৰিব পৰা নাই জুলিয়ে মোক ইমান কিয় বেয়া পায়।
অঁ, তাই কোৱাটো মিছা নহয় বাৰু। আমাৰ দুজনীৰ মাজত সৰু সুৰা কিছুমান খুটখাট আছে। কাৰণ যিমান যি হওক নিজৰ ল'ৰাৰ কাৰণেতো ভাল ছোৱালী এজনীয়ে চাম। প্ৰথমতে জুলিক মই ভুল বুজিছিলোঁ, সেইকাৰণে সৰু সুৰা কিবা এটা হৈছিলে। সেই বুলি আৰু সেইবোৰ কথাকে ধৰি থাকিব লাগেনে? আপুনিয়ে কওকচোন। আজি মই ইমান আশা দেখাকৈ ইয়ালৈ আহিছোঁ আৰু তাই এনেকুৱা ব্যৱহাৰ কৰিছে মোৰ লগত। বৰ দুখ পাইছোঁ দেই। জুলি, মই তোক এইবোৰ শিকোৱা নাছিলোঁ কিন্তু দেই। সৰু সুৰা কথাবোৰ তই ধৰি আছোঁ কি কাৰণে? তেওঁৰ লগত তোৰ কিবা আছিলে যদিও এতিয়া তেওঁ নিজেই উভতি আহিছে ইয়ালৈ আৰু তই এনেকুৱা ব্যৱহাৰ কৰি আছ। এতিয়াই চৰি ক, নহ'লে কিন্তু ভাল নহ'ব দেই। মা, তুমিও তাৰমানে এই মানুহজনী মিঠা মিঠা কথাত ভুল গৈছা। হ'ব দিয়া, তুমি এই মানুহজনীৰ কথাকে বিশ্বাস কৰা, মোৰ কথা বিশ্বাস কৰিব নালাগে। আৰু মই কাকো চৰি ক'বলৈও নাই, বুজিছা নহয়? পিউ, ব'ল ইয়াৰ পৰা। বাইদেউ, বেয়া নাপাব দেই আপুনি। জুলিয়ে সাধাৰণতে বৰ ঠাণ্ডাকৈ থাকে। তাই এনেকৈ মানুহৰ লগত কেতিয়াও ব্যৱহাৰ নকৰে। কিন্তু আজি তাই কি হয় জানো ইমান খং কৰি দেখাইছে। মই একো ধৰিব পৰা নাই। আপোনালোকৰ মাজত কি হৈছিলে মই বাৰু গমো নাপাওঁ। তথাপিও সেইটো কাৰণে চাগে তাই অলপ বেছি খং কৰিছে। কিন্তু চিন্তা নকৰিব, মই তাইক বুজাই দিম বাৰু। হ'ব হ'ব, একো নাই দিয়ক। মই বেয়া পোৱা নাই। গম পাইছোঁ তাই মোক ইমান বেয়া পাই আছে, মোৰ ওপৰত অলপ খং উঠি আছে। কিন্তু পিছত চব ঠিক হৈ যাব। এনেও মই ভালকৈয়ে জানো, মোৰ ল'ৰাই যিমান আপোনাৰ ছোৱালীক পচন্দ কৰে, আপোনাৰ ছোৱালীও মোৰ ল'ৰাক সিমানে পচন্দ কৰে। গতিকে তাইৰ খংটো বৰ বেছি দিন নাথাকিব। পিছে এতিয়া তাই যেতিয়া নেকি মোক বেয়া পাই আছে, এতিয়াতো একো নহ'ব। কিন্তু আপোনাৰ চাগে একো আপত্তি নাই? তেতিয়া জুলিৰ খং ঠাণ্ডা হোৱালৈকে আমি একো নকৰোঁ। তাইৰ খং যেতিয়াই ঠাণ্ডা হৈ যাব, তেতিয়াই লাহেকৈ আমি গোটেইবোৰ কথা আগবঢ়াব পাৰিম আৰু। নে কি কয় আপুনি? অঁ, হয় দিয়ক, আপুনি ঠিকেই কৈছে। পিছে তাইৰ খং ঠাণ্ডা হওক বা নহয়, মই তাইৰ লগত কথা পাতিম। কাৰণ যিহেতু দুয়োটাই দুয়োটাকে পচন্দ কৰে, তাইৰ খং উঠিলেও হয়তো মোৰ কথা বুজি পাব। গতিকে মই তাইৰ লগত কথা পাতিম বাৰু, আপুনি চিন্তা নকৰিব। বাৰু ৰাজী, তুমিও বেয়া নাপাবা আকৌ তাইক দেই। তুমিতো তাইক ভালকৈয়ে জানা চাগে তাইৰ খংটোৰ কথা। আচ্ছা, হেৰি আপোনালোকে অলপ বহক দেই। আৰু ভাত খাই যাব লাগিব। আজি প্ৰথম আহিছে, সুদামুখে নপঠিয়াওঁ আকৌ, ভাত খুৱাই পঠিয়াম। গতিকে অলপ সময় বহিব দেই, মই যা যোগাৰ কৰোঁগৈ। নাই নাই আণ্টি, আজি আমি ভাত নাখাওঁ নেকি? এনেও জুলিয়েও খং কৰি আছে, বেয়া পাই আছে। গতিকে আকৌ ভাত খাবলৈ ৰৈ দিলে মানে তাই বেয়াও পাব পাৰে। গতিকে আজি থাকক দিয়ক। আজি মায়ে লগ ধৰাৰ কাৰণে হঠাৎ গুচি অহা হ'ল। বেলেগ এদিনা আমি খবৰ দি আহিম, তেতিয়া আপোনাৰো সুবিধা হ'ব আৰু। আজি আমি গৈ থাকোঁ নহ'লে। বহুত দেৰিও হ'ল নহয়, মোৰ কাম এটাও আছে। হয় দিয়ক বাইদেউ, ই ঠিকেই কৈছে। আজি বহুত দেৰিও হৈ গ'ল আৰু হঠাৎ খবৰ নিদিয়াকৈ আহিলোঁ। গতিকে আজি একো যোগাৰ কৰিব নালাগে দিয়ক। বেলেগ এদিনা আকৌ আহিম একেবাৰে ভাত খোৱাকৈ, যিদিনা কথাবোৰো আগবঢ়াব পাৰিম। গতিকে এতিয়া আমি গৈ থাকোঁ নেকি? জুলিক কৈ দিব দেই আমি ওলাইছোঁ বুলি, আৰু তাইক খং কৰি থাকিবলৈ নক'ব। হয় নেকি? ঠিক আছে তেতিয়াহ'লে। আপোনালোকে যেতিয়া নালাগে বুলি কৈছে, যোগাৰ নকৰোঁ তেতিয়াহ'লে। ৰ'ব, মই জুলিক মাতি দিওঁ, আপোনালোকে তাইকে কৈ যাব।